নমস্কাৰ মই প্ৰণিতা লৈ আহিছো এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ এইটোৱে যে নিবনুৱাসকলে চাকৰিয়ে কৰক বা ব্যৱসায় কৰক লাখ লাখ লোকে সংস্থাপন পাবলৈ গৈ আছে কাৰণ হাজাৰ হাজাৰ কোটি বিনিয়োগ হৈছে আম্বানীয়ে 50000 বিনিয়োগ কৰিছে যত হাজাৰ হাজাৰ চাকৰি মুকলি হ'ব সমান্তৰালকৈ আদানীয়ে 50000 বিনিয়োগ কৰিছে যত হাজাৰ হাজাৰ চাকৰি মুকলি হ'ব সমান্তৰালকৈ টাটা গ্ৰুপে 27000 কোটি টকা বিনিয়োগ কৰিছে যত 30000 চাকৰি মুকলি হ'ব কেৱল এইকেইটা বিনিয়োগে নহয় বহু বিনিয়োগ কৰা হৈছে আৰু ইয়াৰ জৰিয়তে চাকৰি পাবলৈ গৈ আছে নিবনুৱা লাখ লাখ যুৱক যুৱতী সমান্তৰালকৈ ব্যৱসায়ৰ পথ মুকলি হ'ব যিসকলে ভালদৰে পঢ়া শুনা নকৰিলে যিসকলে চাকৰি পাবলৈ এলিজিবিলিটি নাই তেওঁলোকে ব্যৱসায় কৰিব পাৰিব আৰু তাৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সপোন পূৰণ হ'ল এই মুহূৰ্তত আমি সবিস্তাৰে জানাব বিচাৰিছো সকলো নিবনুৱাৰ বাবে আটাইতকৈ ডাঙৰ খবৰ অসমৰ সকলো দৰিদ্ৰৰ চিন্তা আঁতৰিল বুলি এই মুহূৰ্তত ক'ব পাৰি কোনো দৰিদ্ৰ আৰু দৰিদ্ৰ হৈ নাথাকিব সকলোৰে বাবে চাকৰি ব্যৱসায় পথ মুকলি হ'ব এতিয়া চাকৰি কৰক বা ব্যৱসায় কৰক সকলো সুবিধা লাখ লাখ লোকে পাবলৈ গৈ আছে অসমৰ সকলো নিবনুৱাৰ বাবে সকলো দৰিদ্ৰৰ বাবে এই খবৰটো আমি লৈ আহিছো এডভান্টেজ আসাম হৈ যোৱাৰ লগে লগে চাকৰি আৰু ব্যৱসায়ৰ পথ উভয়নদী হৈ পৰিব আমাৰ অসমত নিশ্চিতভাৱে ইয়াতকৈ আৰু ভাল কথা কি হ'ব পাৰে আদানী আম্বানী আৰু টাটা গ্ৰুপে আপোনাক দিব চাকৰি আৰু ব্যৱসায়ৰ পথ তাৰ বাবে আপুনি সাজু হৈ থাকক কেৱল আপোনাৰ নথিপত্ৰ সাজু কৰি ৰাখক আদানী গ্ৰুপে 50000 বিনিয়োগ কৰিছে আৰু ইয়াৰ জৰিয়তে 50000 crore বিনিয়োগৰ পাছত বহু পথ মুকলি হ'ব আম্বানীও 50000 কোটি টকাৰ বিনিয়োগ আমাৰ অসমত কৰিম বুলি প্ৰতিশ্ৰুতি দিছে আৰু ইয়াৰ পাছতে টাটা গ্ৰুপে ক'লে যে 30000 নিবনুৱাই চাকৰি পাব কাৰণ টাটাৰ প্ৰজেক্ট আৰম্ভ হৈ যাব টাটাৰ প্ৰজেক্টত 30000 নিবনুৱাই চাকৰি পাব বুলি ডাঙৰ ঘোষণা কৰিছে এই মুহূৰ্তত অৰ্থনৈতিক দিশত 150 বিলিয়নলৈ উন্নয়ন হ'ব মোদীয়ে এই কথা উল্লেখ কৰিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে ডাঙৰ মন্তব্য কৰিছে অসমক লৈ জাগিৰোড সেমিকণ্ডাক্টৰত চাকৰি কৰিবলৈ সাজু হওক নিবনুৱাসকল কাৰণ সেমিকণ্ডাক্টৰৰ কাম ইতিমধ্যে ফলপ্ৰসূ হৈছে তাত আপুনি চাকৰি পাবলৈ গৈ আছে আম্বানীৰ জৰিয়তে ৰিলায়েন্সৰ 800 ৰিটেইলাৰ ষ্টৰত 10000 লোকে চাকৰি পাব অসমত 50000 কোটি টকা বিনিয়োগ কৰিব আম্বানীয়ে ইতিমধ্যে আম্বানীয়ে এই প্ৰতিশ্ৰুতি দিছে সমান্তৰালকৈ অসমত ৰিলায়েন্সে স্থাপন কৰিব বিচৰা যিটো মেগা ফুড পাৰ্ক আছে এই মেগা ফুড পাৰ্কতো চাকৰি পাব নিবনুৱাই তাৰ বাবে কেৱল আপুনি সাজু হৈ থাকক ৰিলায়েন্সৰ 7খন তাৰকাযুক্ত হোটেল যে হ'ব তাতো নিবনুৱাই চাকৰি কৰিব পাৰিব লগতে ব্যৱসায়ৰ পথ তেওঁলোকৰ বাবে সুচল হ'ব অসমত নিৰ্মাণ হ'বলগীয়া ক্লিন এণ্ড গ্ৰীণ এনাৰ্জি হাবতো সংস্থাপন লাভ কৰিব ৰাজ্যৰ নিবনুৱাসকলে ইফালে শুৱালকুছিৰ বস্ত্ৰশিল্পই এক নতুন মাত্ৰা পাবলৈ গৈ আছে ইয়াৰ জৰিয়তে অসমৰ উন্নয়ন এতিয়া দ্ৰুতগতিত হ'ব অসমত স্থাপন হ'বলগীয়া এআই ৰেডিঅ' ডাটা চেণ্টাৰতো নিবনুৱাই সংস্থাপন পাব তাৰ বাবে কেৱল আপুনি সাজু হৈ থাকক যে আপুনি ক'ত চাকৰি কৰিব বিচাৰিছে এডভান্টেজ আসাম 2.0 আম্বানীয়ে বৃহৎ ঘোষণা কৰিছে আদানীয়ে বৃহৎ ঘোষণা কৰিছে টাটা গ্ৰুপে ইতিমধ্যে বিনিয়োগ কৰিছে 30000 নিবনুৱাক চাকৰি দিয়া হ'ব ইফালে আম্বানীয়ে কমিটমেণ্ট দিছে আদানীয়ে কমিটমেণ্ট দিছে ভিজন বুলি কৈছে অসমৰ বাবে প্ৰমিছ কৰিছে আদানী গ্ৰুপে 50000 কোটি টকা বিনিয়োগ যে অসমত কৰিব এই ক্ষেত্ৰত অসমক প্ৰতিশ্ৰুতি দিছে গৌতম আদানীয়ে তেওঁ ক'লে যে এয়াৰপৰ্টৰ ক্ষেত্ৰত বিনিয়োগ কৰিম সিমেন্টৰ ক্ষেত্ৰত বিনিয়োগ কৰিম বুলি কৈছে গৌতম আদানীয়ে সমান্তৰালকৈ ক'ত বিনিয়োগ কৰিব চাওক ৰোড প্ৰজেক্ট কৰিব আদানীয়ে সিটি গেছ ডিস্ট্ৰিবিউচন ট্ৰান্সমিশ্যন সকলোতে আদানীৰ বিনিয়োগ থাকিব আৰু ইয়াত সংস্থাপন পাব নিবনুৱাসকলে আৰু আদানীৰ প্ৰজেক্টত আপুনি লাখ লাখ নিবনুৱাই চাকৰি কৰিবলৈ সাজু হৈ থাকক যিসকলে এতিয়ালৈকে চাকৰি পোৱা নাই বা ব্যৱসায় কৰিব পৰা নাই ইফালে অইল ইণ্ডিয়াৰ সৈতে 23000 কোটি টকাৰ বিনিয়োগ ইতিমধ্যে সম্পন্ন হৈছে বুলি জানিব পৰা গৈছে আৰু এনআৰএলৰ সৈতে 10711 কোটিৰ চুক্তিত স্বাক্ষৰ কৰা হৈছে অসমৰ তৰফৰ পৰা ইফালে এছাৰ গ্ৰুপৰ সৈতেও 800 কোটিৰ চুক্তি হৈছে ইয়াতকৈ আৰু ভাল খবৰ কি হ'ব পাৰে অসমত কোটি কোটি বিনিয়োগ হৈ গৈছে কেৱল আপুনি সাজু হৈ থাকক চাকৰি কৰিবলৈ ইন্দ্ৰধনুষ গেছ লিমিটেডৰ সৈতেও 1200 কোটি টকাৰ চুক্তি ইতিমধ্যে অসমৰ সম্পন্ন হৈছে ইফালে বায়োফ্ৰেন্সৰ সৈতে 660 কোটিৰ চুক্তি স্বাক্ষৰ কৰিছে অসমে আৰু ইয়াৰ জৰিয়তে অসম দুপেটি আগুৱাই যাব আগন্তুক 5 বছৰত অসমৰ ৰূপে সলনি হৈ যাব লীলাৱতী ফাউণ্ডেশ্যনৰ সৈতে এই মুহূৰ্তত 150 কোটি টকাত চুক্তি স্বাক্ষৰ কৰা হৈছে লীলাৱতী ফাউণ্ডেশ্যনৰ এই চুক্তি সম্পন্ন আৰু অসমৰ সকলো দৰিদ্ৰৰ বাবে এতিয়া চিন্তা আঁতৰিল বুলি ক'ব পাৰি সকলো দৰিদ্ৰ যুৱক যুৱতীৰ বাবে চিন্তা আঁতৰিল সকলো নিবনুৱাৰ চিন্তা এই মুহূৰ্তত আঁতৰিল সকলোৱে ইতিমধ্যে গম পাইছে আম্বানীৰ তৰফৰ পৰা 50000 crore বিনিয়োগ হৈছে য'ত হাজাৰ হাজাৰ চাকৰি ওলাব আদানীয়েও 50000 কোটিৰ বিনিয়োগ কৰিছে য'ত হাজাৰ হাজাৰ চাকৰি ওলাব টাটা গ্ৰুপে 27000 বিনিয়োগ কৰিছে 27000 কোটিৰ য'ত 30000 চাকৰি পাব আৰু অসমৰ সকলো দৰিদ্ৰৰ চিন্তা একেবাৰে আঁতৰিল চাকৰি কৰক আপুনি ব্যৱসায় কৰক যিয়ে কৰক সকলো সুবিধা লাখ লাখ লোকে পাবলৈ গৈ আছে মুঠৰ পৰা যিসকলৰ এলিজিবিলিটি নাই তেওঁলোকে ব্যৱসায় কৰিব আৰু যিসকলে চাকৰি কৰিব বিচাৰিছে তেওঁলোকৰ বাবে চাকৰিৰ পথ মুকলি হ'ব নিশ্চিতভাৱে ইয়াতকৈ আৰু ভাল খবৰ কি হ'ব পাৰে আদানী গ্ৰুপে আম্বানী গ্ৰুপে কেনেধৰণে বিনিয়োগ কৰিব আমি ভাষ্য এই মুহূৰ্তত শুনাব বিচাৰিছো It is with a great pride that I announce today the Adani Group's commitment to invest rupees 50,000 crores in Assam
Our investments will span across airports, aero cities, city gas distributions, transmissions, cement, and road projects. Honorable Prime Minister and Honorable Chief Ministers, Assam is on a path to greatness, and at the Adani Group, we are honored to walk this path alongside you. This is our commitment, this is our vision, and this is the promise we make today to you, to Assam, and the future. Param Adarniya Pradhan Mantri Shri Narendra Modi ji. The title of this summit is Advantage Assam. But the greatest advantage for every Assamese and every Indian is that we are blessed with your visionary leadership. In the past 11 years, you have brought 4 unique advantages to Assam. Advantage 1. You have brought Assam and the rest of Northeast from the periphery to the center of India's development map. You have yourself visited the Northeast over 70 times, more than any other Prime Minister in the past. Advantage 2. You have given an inspiring new mantra to Assam. Act East, act fast, and act first. Assam indeed has the potential to develop so fast that the Southeast Asia and the East Asia will begin to look westwards towards Assam as the land of growth opportunities. Advantage 3. You have heralded an unprecedented era of connectivity revolution in Assam and Northeast. Not only physical connectivity, not only digital connectivity, not only developmental connectivity, but above all, you have promoted emotional connectivity between the people of this region and the rest of India. Advantage 4. You have made technology the main driver of development. Because of the popularity of Assam tea, until now, Assam is known as the tea paradise. In the coming years and decades, I am sure Assam will be known to the world also as a technological paradise. Assam's tech-savvy youth will give a new meaning to AI in the coming decades. AI will not only mean artificial intelligence, but will mean also Assam intelligence. Honorable Shri Chief Minister Shri Himanta ji, under your passionate and youthful leadership, Assam has emerged as one of the fastest growing states in India. When you recently came to meet me in Mumbai, you said, Mukesh bhai, it is not enough that Assam grows at double-digit rate. It should double in size in the shortest time and double again every time. I will not rest until I make Assam a mega economic powerhouse. Your words convinced me that your vision for the future of Assam is bold and extraordinary. And I said to myself, when Assam is setting such an ambitious goal to itself, how can reliance in industry stay behind? Dear participants in this summit, in the previous summit in 2018, Reliance had committed an investment of 5,000 crores in Assam. Since then, our investment in the state has exceeded 12,000 crores. In the coming years, Reliance will more than quadruple this investment in Assam to over 50,000 crores over the next 5 years in the following 5 priority areas. Our first priority is to make Assam tech-ready and AI-ready. For us, Assam's digital transformation is a noble and patriotic mission. Jio has made Assam not only 2G Mukt, but 5G Yukt. We are very grateful for the people of Assam to adopt Jio with their heart.
After building world-class connectivity infrastructure, we will now install high-performance computing infrastructure. Reliance will establish an AI-ready data center in Assam, which will benefit students with AI-assisted teachers, patients with AI-assisted doctors. Agriculture will benefit from AI-assisted farmers, and AI will help Assam's youth to learn from home and earn from home. Our second priority is to make Assam a hub of clean and green energy. This will include nuclear energy in line with the government's new policy to invite private participation in the nuclear industry. And Reliance will build 2 world-class hubs of compressed biogas and CBG over wastelands in Assam. This will produce 8 lakh tons of clean biogas annually, enough to fuel 2 lakh passenger cars every day. Our third priority is to help Assam become a major supplier of food and non-food consumer products to national and international markets. We will set up a mega food park which will add value to the abundant agriculture and horticulture produce of Assam. We have already set up a world-class bottling plant in Assam for our Campa Cola and Independence range of packaged drinking water. Our fourth priority is to double the number of Reliance retail stores in the state from existing 400 to 800 stores in the next 5 years. Our fifth priority is to boost high-end hotel and hospitality economy in Assam. Assam will build a luxurious 7-star Oberoi hotel in the heart of Assam. These 5 mega initiatives will also create tens of thousands of direct and indirect employment opportunities for the youth in Assam. Friends, today I am also pleased to announce a philanthropic initiative by Reliance Foundation. Assam has a rich heritage of arts and crafts.